আজি আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত উপস্থিত হ'ব 4 গৰাকী মহাকাশচাৰী বিয়লি 4ৰ পৰা 4:30 উপস্থিত হ'ব আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত ইতিহাস ৰচিবলৈ সাজু ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা ISSত উপস্থিত হোৱা প্ৰথম গৰাকী ভাৰতীয় হোৱাৰ গৌৰৱৰ অধিকাৰী হ'ব শুভাংশু শুক্লা এই অভিযানত অতি কমেও 60টা বৈজ্ঞানিক পৰীক্ষা সম্পাদন কৰিব 4 মহাকাশচাৰীয়ে আধুনিক প্ৰযুক্তি শিক্ষা স্বাস্থ্য আৰু বাণিজ্যিক পৰ্যটনৰ ওপৰত অধ্যয়ন চলাব মহাকাশচাৰীসকলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ভাৰতৰ হৈ সম্পাদন কৰিব 7টাকৈ বৈজ্ঞানিক পৰীক্ষা ভাৰতৰ বাবে এই মহাকাশ অভিযান বহু গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে 2027ত ইছৰোই প্ৰেৰণ কৰিবলগীয়া গগনযানৰ বাবে এই অভিযান আটাইতকৈ গুৰুত্বপূৰ্ণ মহাকাশৰ পৰা শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰাৰ সম্ভাৱনা আছে আৰু আমি নিউজ ডেস্কত উপস্থিত থকা আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ কাখলৈ পোনপটকৈ যাবলৈ বিচাৰিছো নয়ন প্ৰতিম কুমাৰ পোনপটকৈ আপোনাৰ কাখলৈ আহিছো মহাকাশলৈ যোৱা এই যেটো প্ৰক্ৰিয়া প্ৰথমতে প্ৰক্ৰিয়াটোৰ বিষয়ে আপোনাৰ জৰিয়তে জানি ল'ব বিচাৰিছো তেওঁলোকে কেনেকৈ তাত গৈ উপস্থিত হ'ব বা তেওঁলোকে বৰ্তমান সময়ত কিমান দূৰ পাইছেগৈ সকলোবিলাক প্ৰথমতে আমি সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আপোনাৰ পৰা জানি ল'ব বিচাৰিছো আৰু ইতিমধ্যে চাওক আজি আমাৰ ভাৰতবৰ্ষৰ বাবে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব আৰু কেইটামান ঘণ্টাৰ পিছত ভাৰতীয় যিগৰাকী মহাকাশচাৰী আছে শুভাংশু শুক্লা আৰু আন 3গৰাকী যি মহাকাশচাৰী আছে এগৰাকী আমেৰিকাৰ এগৰাকী পোলেণ্ডৰ আৰু এগৰাকী হাংগেৰীৰ এই 4গৰাকী মহাকাশচাৰীয়ে আজি বিয়লি 4:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমাৰ ওপৰত বৰ্তমান পৃথিৱীৰ পৰা 400 কিলোমিটাৰ ওপৰত ঘূৰি আছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান যাক আমি ISS বুলি কওঁ আৰু এই যি ISS আমাৰ 400 কিলোমিটাৰ ওপৰত ঘূৰি আছে সেই 400 কিলোমিটাৰ যি ওপৰত ঘূৰি আছে এই কেন্দ্ৰটো তাত মহাকাশচাৰী আছে আগৰে পৰা কেইগৰাকীমান আৰু সেই কেন্দ্ৰটোত গৈ এই যি মিছন কালি আৰম্ভ কৰা হৈছিলে এই মিছনৰ যি 4গৰাকী মহাকাশচাৰী গৈ তাত উপস্থিত হ'ব আৰু তেওঁলোক যেতিয়া গৈ পাব আৰু বৰ্তমান যি পৰ্যায়ত তেওঁলোক গৈ আছে তেওঁলোকৰ যিখন যানত উঠি তেওঁলোক গৈ আছে তাৰ গতিবেগ হৈছে ঘণ্টাত 27000 কিলোমিটাৰ আৰু ইয়াৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় যিটো মহাকাশ কেন্দ্ৰ আছে ISS বুলি আমি যাক কৈছোঁ এই ISS পৃথিৱীৰ যিটো লোৱাৰ অৰ্বিট আছে লোৱাৰ অৰ্বিটত কক্ষপথত এটা নিম্ন কক্ষপথত ঘূৰি আছে আৰু এই যিটো ISS আছে ISSৰ গতিবেগ হৈছে ঘণ্টাত প্ৰায় 28000 কিলোমিটাৰ আৰু 90 মিনিটত ISSে 90 মিনিটক পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে অৰ্থাৎ পৰিক্ৰমা কৰে 90 মিনিটত পৃথিৱীক আমাৰ যিখন পৃথিৱী আমাৰ এই গ্ৰহটোক এবাৰ প্ৰদক্ষিণ কৰে ISSে আৰু এই যিটো প্ৰক্ৰিয়া এটা অতি জটিল প্ৰক্ৰিয়া যেতিয়া তেওঁলোক তাত গৈ উপস্থিত হ'ব আজি সময়সীমা কোৱা হৈছে 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আৰু এই যিটো স্পীড অৰ্থাৎ গতি 27000 কিলোমিটাৰ গতিবেগত গৈ আছে এই স্পীডটো ISS পোৱাৰ ঠিক আগে কিছু সময় আগৰে পৰা সেই স্পীডটো নিয়ন্ত্ৰণ কৰা হ'ব আৰু এই যিটো গোটেই প্ৰচেষ্টা সাধাৰণ ভাষাত ক'বলৈ গ'লে এটা পাৰ্কিং বুলি ক'ব লাগিব যে তাত তেওঁলোক গৈ পাৰ্কিং কৰিব আৰু এই পাৰ্কিংটোকে কোৱা হয় চাইণ্টিফিকেলি সেইটো কোৱা হয় ডকিং অৰ্থাৎ ডকিং কৰিব অৰ্থাৎ ডকিং হৈছে দুইখন যিটো যান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আৰু এই যিটো মিছন গৈ আছে কেপচুল আছে ড্ৰেগন নামৰ যিটো কেপচুল এই কেপচুলটো গৈ দুইখন যান এটা পৰ্যায়লৈকে আহি যাব আৰু তাৰ পৰাই তেওঁলোকে এই মহাকাশ যিটো কেন্দ্ৰ আছে কেন্দ্ৰত তেওঁলোকে প্ৰৱেশ কৰিব আৰু এই গোটেই প্ৰচেষ্টাটো কোৱা হয় ডকিং ইতিমধ্যে দেখা গৈছে যে ডকিং এটা অতি জটিল আৰু আধুনিক প্ৰযুক্তিৰ এটা অতি প্ৰত্যাহ্বানমূলক এটা কাম আৰু এই কামটোৱে আজি পৃথিৱীৰ যিটো নিয়ন্ত্ৰণ কক্ষ আছে এই যানখনে সেই নিয়ন্ত্ৰণ কক্ষৰ পৰা সমগ্ৰ প্ৰক্ৰিয়াটো তাত চলাব আৰু সময়সীমা নিৰ্ধাৰণ কৰা হৈছে 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আৰু এই গোটেই গতিপথত কালি যি 12:01 কালি উৎক্ষেপণ কৰা হৈছিলে এই যানখন আৰু এই সমগ্ৰ যি সময়সীমা এই সময়সীমা 28ৰ পৰা 29 ঘণ্টা লাগিব বুলি ইতিমধ্যে নাছাৰ তৰফৰ পৰা আৰু যিটো স্পেচ যিটো অভিযান চলোৱা হৈছিলে এই অভিযানৰ নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে 28ৰ পৰা 29 ঘণ্টা 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আজি তেওঁলোকে তাত ডকিং কৰিব আৰু ডকিং কৰাৰ লগে লগে ভাৰতৰ যিগৰাকী মহাকাশচাৰী আছে তেওঁ দ্বিতীয়গৰাকী মহাকাশচাৰী মহাকাশলৈ যোৱা ইয়াৰ আগত ৰাকেশ শৰ্মা গৈছিলে উইং কমাণ্ডাৰ ৰাকেশ শৰ্মা আছিলে আৰু আমি কৈছোঁৱেই যে সেই বিখ্যাত সংলাপটি
যে ইন্দিৰা গান্ধী তদানীন্তন ইন্দিৰা গান্ধী সুধিছিলে যে মহাকাশৰ পৰা ৰাছিয়াৰ সৈতে ৰাছিয়াৰ এখন জানত উঠি তেওঁ যেতিয়া গৈছিলে তালৈকে ৰাকেশ শৰ্মাক ইন্দিৰা গান্ধী সুধিছিল মহাকাশৰ পৰা ভাৰতখন কেনেকুৱা দেখিছে আপুনি তেতিয়া তেওঁ কৈছিলে সাৰে জাহাজ সে আচ্ছা গতিকে এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে শুভাংশু শুক্লাৰ সৈতেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰাৰ সম্ভাৱনা আছে গতিকে মোদীয়ে কি প্ৰশ্ন কৰে সেয়া নিশ্চিতভাৱে সকলোৱে ৰৈ আছে আৰু ভাৰতবাসীৰ আবেগ বুকুত লৈ তেখেত তালৈকে গৈছে আৰু সেইভাবে সকলো ভাৰতবাসী আজি অধীৰ আগ্ৰহেৰে বাট চাইছে আৰু নাছাৰ তৰফৰ পৰা বা এই যি মিছন আছে এই মিছন কৰ্তৃপক্ষই জনাইছে যে তেওঁলোকে লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰিব তেওঁলোকৰ পেজত এই গোটেই প্ৰক্ৰিয়াটো যিটো ডকিং হ'ব এই ডকিংটো সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিব নয়ন প্ৰতিম কুমাৰ আপুনি মহাকাশলৈ যোৱা সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আমাক ইতিমধ্যে জনাইছে এইবাৰ আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ মহাকাশত গৈ তেওঁলোকে কি কৰিব বা মহাকাশত গৈ এই চাৰি মহাকাশচাৰীয়ে কি কৰিব বিশেষকৈ শুভাংশু শুক্লাৰ কথা মই সুধিব বিচাৰিছোঁ তেওঁৰ কাম কি থাকিব চাওক এই যিটো মিছন এই মিছনৰ কেইবাটাও লক্ষ্য আৰু উদ্দেশ্য আছে তাৰে ভিতৰত স্বাস্থ্য শিক্ষা আৰু বাণিজ্যিক পৰ্যটনৰ বিকাশ আৰু লগতে যিটো আধুনিক প্ৰযুক্তিৰ যিবোৰ যন্ত্ৰাংশ মহাকাশ কেন্দ্ৰিক যিবোৰ সা সঁজুলি প্ৰস্তুত কৰা হৈছে সেইবোৰৰ কাৰ্যকুশলতা পৰীক্ষা কৰিব এই মহাকাশচাৰীসকলে আৰু বিশেষকৈ আমাৰ যিগৰাকী ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ভাৰতৰ হৈ অতি কমেও 7টাকৈ পৰীক্ষা সম্পাদন কৰিব আৰু ইছৰোৰ হৈ এই পৰীক্ষাখিনি তেখেতে সম্পাদন কৰিব আৰু সামগ্ৰিকভাৱে তেওঁলোকে 60ৰ পৰা 70টা পৰীক্ষা তাত সম্পাদন কৰিব মই কৈছোঁৱেই যে শিক্ষা স্বাস্থ্য মহাকাশৰ কেন্দ্ৰ কৰি যি পৰ্যটনৰ বিকাশ ঘটাব বিচাৰিছে সেই লৈ তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাব বৈজ্ঞানিক পৰীক্ষা সম্পাদন কৰিব আৰু বিশেষকৈ আমাৰ শুভাংশু শুক্লা যিগৰাকী মহাকাশচাৰী তেখেতে বিশেষভাৱে কেইটামান পৰীক্ষা কৰিব সেই পৰীক্ষাকেইটাৰ বিষয়ে মই দুটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ মানৱ দেহত মানসিক স্বাস্থ্যৰ ওপৰত শাৰীৰিক স্বাস্থ্যৰ ওপৰত মহাকাশত যিটো মাইক্ৰ'গ্ৰেভিটি বুলি কোৱা হয় য'ত মধ্যাকৰ্ষণ শক্তি 0 এই 0 গ্ৰেভিটিত আমাৰ মানুহৰ দেহত কি ধৰণৰ প্ৰভাৱ পেলায় বা আমাৰ তেজৰ যি সঞ্চালন আছে এই সঞ্চালন প্ৰক্ৰিয়াটো কি হ'ব আমাৰ গ্লুকোজৰ যিটো পৰিমাণ তেজত সেই গ্লুকোজৰ পৰীক্ষাও কৰিব আৰু তেওঁলোকে এই গোটেই সময়ছোৱাত তেওঁলোক এটা বিশেষ যন্ত্ৰ তেওঁলোকে শৰীৰত পিন্ধি থাকিব গ্লুকোজ মিটাৰ বুলি কোৱা হৈছে যাক এই মানুহৰ দেহৰ শৰীৰৰ তেজৰ সঞ্চালন গোটেই প্ৰক্ৰিয়াটো পৰীক্ষা কৰিব তেওঁলোকৰ ব্লাড চেম্পল লোৱা হ'ব আৰু সেই ব্লাড চেম্পল পৰৱৰ্তী পৰ্যায়ত পৃথিৱীলৈ ঘূৰি অহাৰ পিছত তেওঁলোকৰ সেই ব্লাড চেম্পল তেওঁলোকৰ পৰীক্ষা কৰা হ'ব গতিকে সামগ্ৰিকভাৱে এই গোটেই প্ৰক্ৰিয়াটো কেইবাটাও দিশ আছে ইয়াতে শিক্ষা স্বাস্থ্য প্ৰযুক্তি লগতে মহাকাশ পৰ্যটন বাণিজ্যিক কাৰণ দেখা গৈছে যে এক্সিয়ম 4 মিছনৰ অন্যতম মূল লক্ষ্য হৈছে যে ভৱিষ্যত দিনবোৰত মহাকাশক কেন্দ্ৰ কৰি এটা বাণিজ্যিক এটা কেন্দ্ৰ গঢ়ি তোলাৰ এটা পৰিকল্পনা লোৱা হৈছে ব্যক্তিগত প্ৰচেষ্টা কাৰণ এই গোটেই প্ৰচেষ্টা এই যিটো মিছন এইটো হৈছে প্ৰাইভেট মিছন যদিও বা ভাৰতে মহাকাশচাৰী শুভাংশু শুক্লাক প্ৰেৰণ কৰিছে ইয়াৰ বাবে অতি কমেও 500 কোটিতকৈ অধিক টকা খৰচ কৰিছে ভাৰত চৰকাৰে শুভাংশু শুক্লাৰ নামত কিন্তু সামগ্ৰিকভাৱে কিন্তু এইটো এটা প্ৰাইভেট মিছন আৰু এই মিছনটোৰ জৰিয়তে ভৱিষ্যত দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা মহাকাশ কেন্দ্ৰ বাণিজ্যিক মহাকাশ কেন্দ্ৰ তাত স্থাপনৰ পৰিকল্পনা কৰা হৈছে আৰু বাণিজ্যিক যি পৰ্যটন সেই পৰ্যটনৰ বিকাশ ঘটাৰ পৰিকল্পনা কৰা হৈছে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ নয়ন প্ৰতিম কুমাৰ এই যে এক্সিয়ম 4 মিছন বা অভিযান এই অভিযানটোৱে ভাৰতৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব বা ইছৰোৰ বাবে কিমান গুৰুত্বপূৰ্ণ এই মিছন বা এই অভিযানটো তাৰ বিষয়ে জানিব বিচাৰিছোঁ আৰু লগতে আমি জানিব বিচাৰিছোঁ যে ঐতিহাসিক ক্ষণৰ আজি সাক্ষী হৈ ৰ'ব দেশবাসী গতিকে বিশেষকৈ ভাৰতৰ কথাটো সুধিবলৈ বিচাৰিছোঁ ইছৰো বা ভাৰতবৰ্ষৰ বাবে কিমান গুৰুত্বপূৰ্ণ হ'ব এই আজি এক্সিয়ম 4 মিছনটো ঋতুমণি ভাৰতৰ দৃষ্টিকোণৰ পৰা অতিকৈ মহত্বপূৰ্ণ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ এয়া কাৰণ দেখা গৈছে যে আগন্তুক যি সময় আমাৰ সন্মুখত আছে আমাৰ ভাৰতৰ হাতত ইছৰোৰ বিশেষকৈ মই উল্লেখ কৰিব বিচাৰিছোঁ যে ইছৰোই কেইবাটাও অভিলাষী মিছন ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে বিশেষকৈ 2027 চনত ভাৰতে মহাকাশলৈ মানুহ প্ৰেৰণ কৰিব আৰু এই যিখন যান ইতিমধ্যে সাজু কৰা হৈছে তাৰ অন্যতম সদস্য হিচাপে বাছনি কৰা হৈছে শুভাংশু শুক্লাক যিগৰাকী আজি শুভাংশু শুক্লাই আজি ইতিহাস ৰচিব দ্বিতীয়গৰাকী ভাৰতীয় হ'ব মহাকাশত উপস্থিত হোৱা আৰু কেইটামান মুহূৰ্তৰ পিছত আৰু এই যিখন 2027 চনত মহাকাশলৈ যাব গগনযান এই গগনযান ইছৰোই প্ৰেৰণ কৰিব আৰু এই গগনযানৰ মূল বাজেট ইতিমধ্যে ঘোষণা কৰা হৈছে 20,193 কোটি টকা ভাৰত চৰকাৰে ব্যয় কৰিব এই গগনযান মিছনৰ বাবে আৰু এই গগনযান মিছনৰ বাবে যিটো দল সেই দলটোৰ অন্যতম সদস্য হৈছে এইগৰাকী আমাৰ শুভাংশু শুক্লা আৰু শুভাংশু শুক্লাৰ জৰিয়তে গম পাব যে মহাকাশত কি সমস্যা হয় কি সুবিধা আছে কি সুবিধা অসুবিধা আছে সকলোবোৰ ইছৰোই তেওঁৰ পৰা গম পাব আৰু বিশেষকৈ আমাৰ ভাৰতৰ বিজ্ঞানীসকলে মহাকাশত যিসমূহ তাত থাকে মহাকাশচাৰীসকল তেওঁলোকৰ বাবে কিছুমান
ছুপাৰ ফুড প্ৰস্তুত কৰিছে আৰু সেই ছুপাৰ ফুড লৈ গৈছে শুভাংশু শুক্লাই সেইবোৰৰ পৰীক্ষা নিৰীক্ষা কৰিব আৰু আটাইতকৈ ডাঙৰ কথা যে শুভাংশু শুক্লাই গুৰু হিচাপে মানে মেণ্টৰ হিচাপে মানে ৰাকেশ শৰ্মা ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী আৰু সেইগৰাকী মহাকাশচাৰী ৰাকেশ শৰ্মাৰ বাবে শুভাংশু শুক্লাই এটা ছাৰপ্ৰাইজ গিফ্ট তেখেতে লৈ গৈছে উপহাৰ তেখেতে লৈ গৈছে আৰু ঘূৰি অহাৰ পিছত তেখেতৰ মহাকাশৰ গুৰু হিচাপে যাক তেখেতে মানে শুভাংশু শুক্লাই সেই গুৰুগৰাকী ৰাকেশ শৰ্মাক সেই উপহাৰটো তেখেতে দিব বুলি কৈছে কিন্তু কি উপহাৰ লৈ গৈছে তেওঁ এতিয়ালৈকে উল্লেখ কৰা নাই কিন্তু তেওঁ লগতে ভাৰতীয় কিছুমান খাদ্য তেখেতে লৈ গৈছে বিশেষকৈ গাজৰৰ হালুৱা তেখেতে তাত হালুৱা লৈ গৈছে আৰু সেইবোৰ তেওঁ মহাকাশচাৰীসকলক খুৱাব আৰু লগতে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাব মই আকৌ উল্লেখ কৰিব বিচাৰিছোঁ যে 2035 চনত ভাৰতে মহাকাশ এটা গৱেষণা কেন্দ্ৰ BSS বুলি যাক কোৱা যায় ভাৰত স্পেচ ষ্টেচন তাত নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈছে সেই দিশতো এইটো এটা অভিযান অতিকৈ গুৰুত্বপূৰ্ণ আৰু 2040 চনৰ ভিতৰত ভাৰতে জোনবাইৰ বুকুলৈ মানুহ প্ৰেৰণ কৰিব ইতিমধ্যে চন্দ্ৰযান 3 জৰিয়তে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত যি বিক্ৰম লেণ্ডাৰক অৱতৰণ কৰোৱাইছিলে এটা নতুন ইতিহাস ৰচিছিলে দক্ষিণ মেৰুত আজিলৈকে তেনেকুৱা কোনো অভিযান চলোৱা নাছিলে ভাৰতে কিন্তু চন্দ্ৰযান 3 জৰিয়তে সেই অভিযান সফল অভিযান চলাইছিলে আৰু গতিকে 2047 ভিতৰত জোনবাইৰ বুকুলৈ মানুহ প্ৰেৰণ কৰিব গতিকে তিনিটা অভিলাষী প্ৰকল্প আমাৰ সন্মুখত আছে মিছন আছে বিশেষকৈ 2027ত গগনযান 2035ত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপন আৰু 2040ৰ ভিতৰত জোনবাইৰ বুকুলৈ মানুহ প্ৰেৰণ মহাকাশচাৰী প্ৰেৰণ গতিকে সামগ্ৰিকভাৱে এই তিনিওটা যি অভিলাষী মিছন আছে ইছৰোৰ এই তিনিওটাৰ বাবে এই যিটো অভিযান এই অভিযানটো আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে আমি সকলোৱে আশাৰে বাট চাইছে যে আজি এই অভিযান সফল হ'বই হ'ব আমাৰ আবেগ আছে আমাৰ ভাৰতীয় আবেগ আমাৰ ভাৰতীয়ৰ আবেগ লৈ তেওঁ তালৈকে যোৱা বুলি ইতিমধ্যে তাৰ পৰা যিটো বাৰ্তা প্ৰেৰণ কৰিছে শুভাংশু শুক্লাই তেওঁ কৈছে যে মই সমগ্ৰ ভাৰতবাসীৰ আবেগ লৈ এই যাত্ৰা কৰিছোঁ আৰু এই যাত্ৰা আমাৰ ভাৰতৰ মহাকাশ গৱেষণাৰ বাবে এটা অতি ডাঙৰ পদক্ষেপ বুলি তেখেতে ইতিমধ্যে সেই বাৰ্তাত উল্লেখ কৰিছে আৰু এয়া নিউজ ডেস্কৰ পৰা আছিল আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ তেওঁ একজাম ফৰ যে মিছন বা অভিযান সেই অভিযান সন্দৰ্ভত আমাক সামগ্ৰিক তথ্যখিনি আগবঢ়াল তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়টো এই বিষয়টো সন্দৰ্ভত আমি তেওঁৰ পৰা জানি যোৱাৰ চেষ্টা কৰিম